চৰকাৰী ধনৰ যি অপচয় সেই অপচয় দৃশ্য আমি বিভিন্ন সময়ত বিভিন্ন স্থানৰ পৰা নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আমি দেখুৱাই গৈছোঁ আৰু সামান্তৰালকৈ আজি মই সেনেকুৱা এক বিশেষ স্থানত উপস্থিত আছোঁ যি সময়ত মহানগৰ উন্নয়নৰ নামত বা মহানগৰবাসীক সুবিধা দিয়াৰ নামত বিভিন্ন কেইবা কোটি টকীয়া আঁচনি গ্ৰহণ কৰিছে। সেনেকুৱা সময়ত কিন্তু গুৱাহাটী পৌৰ নিগমৰ অধীনত নিৰ্মাণ কৰা এটা প্ৰায় 22 লক্ষাধিক টকা সাপেক্ষে নিৰ্মাণ কৰা এটা আঁচনি কিন্তু এই সময়ত এৰাবাৰীত পৰিণত হৈছে। আৰু মই এই দৃশ্য দেখুৱাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক যে মহানগৰীৰ নাৰেংগীৰ যি ৰাজপথ আছে সেই ৰাজপথৰ সমীপতে এনেদৰে গুৱাহাটী পৌৰ নিগমৰ যি 15তম বিত্তীয় আয়োগৰ 2021-22 বৰ্ষৰ আনটাইড ৰেচিক গ্ৰান্টৰ দ্বিতীয় কিস্তিৰ আবণ্টিত পুঁজিৰে নাৰেংগী তিনিআলিত নিৰ্মাণ কৰা হৈছিলে প্ৰায় 22 লাখ টকীয়া এটা অনাময় আঁচনি। আৰু যি সাংসদ সেই সময়ৰ সাংসদ আছিল কুইনোজাৰ উপস্থিতিত স্থানীয় বিধায়ক অতুল বৰা, মেয়ৰ মৃগেন শৰণীয়াৰ উপস্থিতিত 57 নম্বৰ ৱাৰ্ডৰ পাৰিষদ কবিতা শৰ্মাৰ উপস্থিতিত এই অনাময় আঁচনিটো সেই সময়ত মুকলি কৰা হৈছিল। মুকলিৰ মাত্ৰ এসপ্তাহ বা 10 দিন কিন্তু ৰাইজৰ বাবে মুকলি কৰা হৈছিল আৰু তাৰে পিছতে এনেদৰে এতিয়া এৰাবাৰীত পৰিণত হৈছে এই বিশেষ স্থানটি, এই ৰাইজৰ সুবিধাৰ্থে নিৰ্মাণ কৰা এই বিশেষ অনাময় আঁচনিটো। ক'ব লাগিব যে বিভিন্ন সময়ত কিন্তু অজুহাত দেখুওৱা হৈছিল যে পানীৰ অভাৱ আছিল বা লোকৰ অভাৱ আছিল, কিন্তু যদিহে পানীৰ অভাৱ বা লোকৰ অভাৱ হৈছিল তেওঁলোকে এই স্থানটোৱে কিয় বাছি ল'লে? ক'ব লাগিব চৰকাৰী ধনৰ বৃহৎ সংখ্যক ধন এইটো এটা উদাহৰণে মাত্ৰ মধ্যভোগীক কিন্তু লাভান্বিত কৰাৰ কাৰণে এনেকুৱা আঁচনি বা ঠিকাদাৰক লাভান্বিত কৰাৰ কাৰণে বা একাংশ চৰকাৰী বিষয়া কৰ্মচাৰীক লাভান্বিত কৰাৰ কাৰণে এনেকুৱা আঁচনি নিৰ্মাণ কৰা হৈছে নেকি? স্থানীয় লোকে কি লাভান্বিত হ'ল সেয়া কিন্তু ৰহস্যৰ আৱৰ্তত। একাংশ স্থানীয় লোক আছে দাদা, প্ৰায় 22 লক্ষাধিক টকা আমি জানিব পৰা মতে 2023 চনত এইটো আৰম্ভ কৰা হৈছিল, তাৰপিছত ৰাইজৰ কাৰণে মুকলি কৰা হৈছিল। মুকলিৰ কিন্তু এসপ্তাহ নহওঁতে বন্ধ কৰিবলগীয়া আছিল, এতিয়া এৰাবাৰীত পৰিণত হৈছে। কি ক'ব? হয়, নিশ্চিতভাৱে আপোনালোক সকলোৱে জানে যে গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি মৃগেন শৰণীয়া দেৱে ডিঙিৰ শিৰ ফুলাই ঘোষণা কৰিছিল যে আমি একমাত্ৰ পৌৰ নিগম যিখন পৌৰ নিগমে গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডতে একোটাকৈ ৰাজহুৱা শৌচালয় আমি নিৰ্মাণ কৰিছোঁ, প্ৰায় 20 লক্ষাধিক টকা প্ৰতিটো শৌচালয়ৰ বিনিময়ত। আচলতে এই শৌচালয়সমূহ তেওঁলোকে নিৰ্মাণ কৰি ঢাক ঢোল বজাই উন্মোচনো কৰিলে, মুকলিও কৰিলে, কিন্তু মুকলি কৰাৰ পিছত ৰাইজক ব্যৱহাৰৰ কাৰণে আজিলৈ অনুমতি প্ৰদান কৰা নহ'ল। আজিলৈ আচলতে প্ৰতিটো শৌচালয়তে একোটাকৈ ডাঙৰ তলা ওলমি থাকিল। গতিকে এতিয়া স্থানীয় ৰাইজে আচলতে সন্দেহ কৰিবলৈ বাধ্য হৈছে যে এই শৌচালয়সমূহ নিৰ্মাণৰ আঁৰত কিবা বৃহৎ অংকৰ বুজাবুজি আছিল নেকি? গতিকে আমি এজন সচেতন নাগৰিক হিচাপে আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নাৰেংগী আঞ্চলিক সমিতিয়ে অতি সোনকালে এই শৌচালয়সমূহ ৰাইজৰ কাৰণে মুকলি কৰিবলৈ আমি দাবী জনাইছোঁ। আচলতে এইটোৱে অকল নহয়, এইটো 57 নং ৱাৰ্ডৰ যিজন পাৰিষদ কবিতা শৰ্মাৰ নেতৃত্বত তেওঁৰ ৱাৰ্ডত এইটো নিৰ্মাণ হৈছিল। ঠিক সেইদৰে ইয়াৰ ওচৰতে এটা নাৰেংগী প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত 58 নং ৱাৰ্ডৰ গৌৰী বৰাৰ এটা পুঁজিৰে নিৰ্মাণ কৰিছে। সেই শৌচালয়টো আজিলৈ ৰাইজৰ কাৰণে মুকলি কৰা নহ'ল। ঠিক সেইদৰে পাথৰগুৰিত এটা 52 নং ৱাৰ্ডৰ যি পাৰিষদ গকুল গোস্বামীয়ে নিৰ্মাণ কৰিছিল, সেই শৌচালয়টো আজিলৈ ৰাইজৰ কাৰণে মুকলি কৰা নহ'ল। গতিকে এই সকলোবিলাক শৌচালয় ৰাইজৰ কাৰণে মুকলি কৰিবলৈ আমি দাবী জনাইছোঁ, অন্যথা আমি ভাবিবলৈ বাধ্য হ'ম যে আচলতে শৌচালয়সমূহ নিৰ্মাণৰ আঁৰত এটা বৃহৎ অংকৰ বুজাবুজি। এটা বেলেগ প্ৰশ্ন এই স্থানটো লৈ কিনে, কিন্তু বিভিন্ন সময়ত স্থানীয় লোকে আমাক অভিযোগ উত্থাপন কৰিছে যিহেতু শৌচালয়টো ইয়াতে ব্যৱহাৰ কৰা নহয় বা এটা ঘৰ এৰাবাৰীত পৰিণত হৈছে, কিন্তু সন্ধিয়া হোৱাৰ লগে লগে মদৰ আড্ডা জোৱাৰ আড্ডা ইয়াতে হয়, বিভিন্ন অনৈতিক কাৰ্য সংঘটিত হৈ কিনেও বুলিও একাংশ লোকে কিন্তু অভিযোগ উত্থাপন কৰিছে। কি ক'ব? হয়, আমাকো তেনেকুৱা বিভিন্ন ধৰণৰ ব্যক্তিয়ে আমাক অভিযোগ দিছে যে আপোনালোক সংগঠনৰ ল'ৰাবিলাকে আহি ধৰিব লাগে। আচলতে এই শৌচালয়সমূহত এতিয়া বিভিন্ন ৰাইজে আমাক অভিযোগ কৰা মতে ইয়াত বেআইনী অসাংবিধানিক কিছুমান অসামাজিক কিছুমান কাম কাজ চলা বুলি আমাক ৰাইজে বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰি আহিছে। গতিকে এইবিলাকক আমি প্ৰশাসনক দাবী জনাইছোঁ আজি আপোনালোকৰ যোগেদি যে প্ৰশাসনে অলপ চকু কাণ দি এই অসামাজিক কাম কাজবিলাক অতি সোনকালে ৰোধ কৰিব লাগে। হয়, নিশ্চয়কৈ যি সাধাৰণ লোকৰ বা মহানগৰৰ যি বাস কৰা মহানগৰিকৰ সুবিধাৰ্থে কেইবা লক্ষাধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই আঁচনিসমূহ এইটো এটা মাত্ৰ উদাহৰণে, কিন্তু এনেকুৱা আঁচনিসমূহ এতিয়া প্ৰশ্ন হয় আমাৰ এই প্ৰতিবেদন দেখাৰ পিছত এনেকুৱা ধৰণৰ আঁচনিসমূহ কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত বা পুনৰবাৰ ৰাইজৰ কাৰণে মুকলি দিয়াৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা ল'ব সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Store to pabo a News 18 app.